নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৰে দুৰ্গা পূজা ভালে ভালে গ'ল আৰু লক্ষী পূজাও গ'ল। এতিয়া আহি আছে আমাৰ পোহৰৰ উৎসৱ দেৱালী, আৰু আমাৰ সকলোৰে আনন্দৰ উৎসৱ হয় আৰু সকলোৰে হয়তো কিবা নহয় কিবা ঘৰ সজাৰ কাৰণে বনাইছে, আৰু ময়ো সৰুকৈ কিবা এটা বনাইছোঁ, আপোনালোকক ভিডিঅ' কৰি দেখুৱাম বুলি ভাবিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই এটা ঘৰৰে পেলনীয়া সামগ্ৰীৰে লটকন বনাইছোঁ, আৰু কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ক'ব। মই সময় বেছি হোৱাৰ কাৰণে এডাল বনাই থৈ দিছোঁ। এয়া চাওক, এইডাল বনাই থৈ দিছোঁ, এয়া বনাই থৈ দিছোঁ। আৰু কেনেকৈ বনাইছোঁ মই আপোনালোকক অকণমান দেখুৱাম। এয়া চাওক, ঘৰতে পেলনীয়া সামগ্ৰী পেলাই নিদি মই এয়া লটকন বনাইছোঁ। তাৰ কাৰণে লাগিব খাৰু। আপোনালোকে যিমান দীঘল বনায় সিমান পৰিমাণৰ খাৰু লাগিব। মই 5ডাল বনাইছোঁ। এয়া খাৰু হয়, এয়া খাৰু চাওক। আৰু মই সময়ৰ কাৰণে আধা দি বনাই থৈছোঁ। আৰু এয়া লেচ, এয়া লেচ হয়, চাদৰৰ লেচ। এই লেচটোৱে মই এয়া খাৰুত এনেকৈ মেৰিয়াই লৈছোঁ। এনেকৈ মেৰিয়াই লৈছোঁ, আৰু এনেকৈ মই 4-5ডাল বনাইছোঁ। এয়া চাওক, কুকুৰৰ কাৰণে অকণমান চাউণ্ডটো ডিষ্টাৰ্ব হ'ব পাৰে, আপোনালোকে বেয়া নাপাব। জীৱ জন্তুকটো আৰু বুজাব নোৱাৰি, আহিয়ে গ'ল ওচৰলৈকে সি। এনেকৈ মই লেচ এনেকৈ চাদৰৰ পাৰি হয়, পেলাই নিদি মই ৰাখি থৈ দিছিলোঁ, আৰু সেয়াৰে মই খাৰুত এনেকৈ মেৰিয়াই লৈছোঁ। এনেকৈ মই 5টা বনাই লৈছোঁ, 5টা বনাই লৈছোঁ। আৰু ইয়াৰে লগত লাগিব আঠা লাগিব, আৰু এয়া মণি লাগিব। মণি নহয়, বেলেগ ৰছী হ'লেও হয়, কিন্তু মই মণি আছিলে কাৰণে মণি ল'লোঁ। আৰু মই এয়া চিম্পুলকৈ দেখুৱাইছোঁ। এয়া চাওক, মণিডাল এনেকৈ আটকাই লৈছোঁ, আৰু যিমান দীঘল কৰোঁ সিমান দীঘললৈকৈ মই আকৌ এনেকৈ মণিডাল লৈ ল'ম। আৰু আপোনালোকক এতিয়া চুটিকৈ দেখুৱাইছোঁ, এনেকৈ মই বনাই যাম। আৰু এই মণিডালৰ মাজতে মই এয়া সৰু সৰু গোলাপৰ ফুল আছিলে, এই গোলাপৰ ফুল আছিলে। আৰু এই ফুলখিনি মই এয়া আঠা লৈছোঁ, ফেভিকল আঠা লৈছোঁ। আৰু এনেকৈ ফুলপাহত এয়া আঠা লগাই লৈছোঁ। এয়া চাওক, মই এনেকৈ ফুলপাহত এয়া এনেকৈ আঠা লগাই লৈছোঁ। পৰি গ'ল, আঠাটো অকণমান শুকাব লাগিব। এনেকৈ লগাই লৈছোঁ আঠাটো। এনেকৈ মই যিমান দীঘললৈকে লগাই ল'ম। তাৰপিছত লাগিব এইডাল হৈছে ই বহুতখিনি ডিষ্টাৰ্ব দিছে দে। এয়া চাওক, মই এনেকৈ লটকাই লৈছোঁ, আৰু এয়া সৰু সৰু গোলাপ ফুল এয়া আঠা লগাই পেলাই চিপকাই দিছোঁ।
এনেকৈ এয়া চাওক চিটকাই দিছোঁ। যিমান দীঘল কৰোঁ সিমান দীঘললৈকে মই মণিডাল এনেকৈ লৈ গৈ থাকিম। পকাই লৈ গাঁঠি দি লৈছোঁ। এয়া চাওক, খুলিলেও খুলিব পাৰে। এনেকৈ লৈছোঁ আৰু লগতে লৈছোঁ এয়া পেলাই দিয়া মালাডাল ছিঙি গৈছিলে, গতিকে তাৰ পৰাই মই এই পাহিবিলাক লৈছোঁ। এনেকৈ চিপকাই দিছোঁ। শুকাই গ'লে লাগি ধৰিব। মই সাধাৰণতে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এনেকৈ পাহিবিলাক লগাই লৈছোঁ। এয়া দেখিছেনে? এনেকৈ অলপ দেৰি ধৰি থাকিব লাগিব। দেৰি শুকাবলৈ দেৰি লাগিব, সেইকাৰণে মই আগতীয়াকৈ এডাল বনাই আপোনালোকক দেখুৱাইছোঁ। এনেকৈ বনাই লৈছোঁ। আৰু শেষত মই এয়াই ফুল ইয়াতে লটকাই দিছোঁ। এয়া ফুল দুপা লৈছোঁ, লৈ পেলাই এয়া চাওক ইয়াতে এনেকৈ লটকাই দিছোঁ। আৰু এয়া এইডাল সেইকাৰণে মই আগতে বনাই লৈছোঁ, কাৰণ আঠা লগালে আঠাখিনি অকণমান লাগিব লাগিব, নহ'লে খুলি খুলি পৰে। আৰু এয়া চাওক লটকাই দিছোঁ দুটা ফুল লৈ, আৰু এনেকৈ আঁৰি থৈ দিলে। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এডাল মই বনাইছোঁ। এয়া হৈছে ৰাখী। প্ৰতি বছৰে ৰাখী এইবিলাক পেলাই দিয়া নাই, মই গোটাই ৰাখিছোঁ। এইবিলাক ৰাখী হয় এডাল এডাল, তাক বেলেগ বেলেগ ডিজাইনৰ বেলেগ বেলেগ কালাৰৰ ৰাখী এইবিলাক। আৰু এইবিলাক মই পেলাই নিদি সামৰি ৰাখিছিলোঁ। সামৰি ৰাখি ইডালৰ পিছত সিডাল এনেকৈ জইন দি পেলাই এয়া গাঁঠি দিছোঁ। এই দেখিলেনে এডাল হৈ গ'ল। আৰু এনেকৈ ইয়াতে এনেকৈ জইন দি দিছিলোঁ। এনেকৈ জইন দিছিলোঁ। এয়া চাওক বেলেগ বেলেগ কালাৰৰ এইবিলাক গোটেই ৰাখি। এডাল মই সম্পূৰ্ণ এনেকৈ বনাইছোঁ। আৰু এয়া সৰু সৰু পিতলৰ জাপি আছিলে, এই জাপিতে ইয়াৰ লেচ, ইয়াতে লেচ মই লগাই লৈছোঁ। আৰু এয়া হৈছে সৰু সৰু চুমকি, এয়া সৰু সৰু চুমকি। আৰু এই চুমকিবিলাকে মই এয়া আঠা দি 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 এয়া ডিজাইন কৰিছোঁ। এনেকুৱা মই দুটা বনাইছোঁ। আৰু এডাল এয়া চাকলত গোটেই ৰাখীবিলাক পেলাই নিদি মই এনেকৈ থৈ 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 এয়া জইন দি 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 আৰু শেষত এয়া জাপি ডিজাইন এয়া লটকন বনাইছোঁ। এনেকৈ মই এডাল বনাইছোঁ। আৰু এডাল মই আপোনালোকক দেখুৱালোঁ কেনেকৈ জইন দি দি দিয়া দীঘল কৰিছোঁ। আৰু পিছত ইয়াক ইয়াতে লটকাই দিম। আৰু সম্পূৰ্ণ আপোনালোকে কেনেকুৱা লাগিছে ভিডিঅ'টো সম্পূৰ্ণ যদি চাইছে কেনেকুৱা লাগিছে ক'ব। ভাল লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব। আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব।
আৰু আজিলৈকে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।